Good morning. আজি মই ৰাতিপুৱাই ভিডিঅ'টো কৰিব লৈছো আৰু এতিয়া মই পটাপট খানাটো বনাই হস্পিটাল ওলাই যাম। মোৰ ৰাতিপুৱাটো কেনেকৈ ষ্টাৰ্ট হয় চাও। এয়া মই দেখাইছো। এয়া মোৰ ফেমিলি মানুহবোৰ সব বহি আছে। ফেমিলি মানুহ সব বুলিবলে দুজনে। এজনে পেপাৰ পঢ়ি আছে, এজনীয়ে কিবা এটা চাই আছে। সে হাই মা। বাবা আৰু এয়া মই মোৰ হাতত আছে একাপ মোৰ ফেভাৰিট চাহ ক্ৰিমি ঠিক ক্ৰিমি একাপ চাহ আৰু মই এনে বহি নাথাকো ৰাতিপুৱাই মোৰ হাতত এয়া দেখিছনে উল চাহ খাম আৰু উল কৰি কৰি চাহ খাওঁ আৰু লগত মোৰ মৰমৰ এটা বিস্কিট ক্ৰীম বিস্কিট তো এতিয়া ইয়াৰ পাছত মই ভাত বনাম আৰু ডিউটিলে সাজু হম তো আজি মই কি বনাব ওলাইছো আজি মই বনাম উলকবি কণবিলাহী দি পেলে টেঙা মাছৰ জোল লগত আলু ভাজি থাকিব হেয়া পটাপট বনাই খাই মই ওপিডিলে ওলাই যাম তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব হেভ এ গুড ডে এই উলকবিখিনি বাকলি গুচাই লৈছো কেৰাহীখন গৰম কৰি তেল দিছো তেল গৰম হ'ব লৈছে ভালকে ধোঁৱা ওলাইছে তেলটো ভালকে গৰম হৈ লওক মাছখিনি ইয়াত আগতে ভাজি ললো এয়া উলকবি গ্ৰেটেড হালধি নিমখ পাঁচফোৰণ ল'ম আৰু এয়া নহৰু কাটি লৈছো পাঁচফোৰণখিনি দি ললো পাঁচফোৰণৰ পৰা খুব ধুনীয়া শব্দ এটা ওলাইছে স্প্লাটাৰ কৰিছে এতিয়া ইয়াত মই জলকীয়া দিম যিখিনি মই ফ্ৰিজত থোৱা জলকীয়াখিনি তাৰ পৰা ৰঙা ৰঙা জলকীয়া কেইটা দিছো খুব ধুনীয়াকৈ স্প্লাটাৰ কৰিছে আৰু লগতে সুগন্ধটো বাঢ়ি হৈছে নিমখ দিলো নহৰুখিনি দি দিছো নহৰু খুব ধুনীয়া জলকীয়া আৰু নহৰু গোন্ধ এটা ওলাইছে অকণমান লৰাই দিছো এতিয়া মই পাচলিখিনি দি দিছো মিহিকৈ গ্ৰেট কৰি লোৱা ভালকে লৰাই দিওঁ উলকবিখিনি এনেকে বৰ ধুনীয়া গোন্ধ এটা ওলাইছে নহৰু আৰু জলকীয়াৰ পাঁচফোৰণৰ লগত যিটো মিশ্ৰিত গোন্ধ সেইটো খুব ধুনীয়াকৈ ওলাইছে এইখিনি হ'ল কণবিলাহী ধুই থৈছিলো ঠাৰিখিনি গুচাই লৈছো এটা ডেলিকেট হয় তো এইটো সিজনতে পায় আৰু খাবলৈ খুব ধুনীয়া হয় এইকেইদিন ভৰপূৰ ইউজ কৰি আছো আৰু এনেই মই আকৌ হেঁচা মাৰি দিমেই কেৰাহীত কিন্তু অলপ মই ফুটাই লৈছো কামটো অলপ মেচি কৰি লৈছো কেৰাহীত গোটেইখিনি দি দিলো বেছি দিন নাই আৰু কণবিলাহী সিজন যাবলৈ আৰু মোৰ দুখ লাগিব দেই মই বৰ ভাল পাওঁ খাই মাছ ভাজি আছো এইখিনি মই ড্ৰাই ফ্ৰাই কৰিম ড্ৰাই ফ্ৰাই হিচাপে খাম এইখিনি মিৰিকা মাছ আৰু ইয়াত মই বৰালি মাছ দিম কাইট নাথাকে কাৰণে মোৰ ছোৱালীয়ে খায় সেইটো কাৰণে বৰালি মাছটো ইউজ কৰা হয় জোলত সাধাৰণতে তাই তেনেকৈ ভাল পায় ভালকৈ মেছ কৰি দিছোঁ এইটো হ'ল ধনিয়া পাউডাৰ আধা চামুচতকৈ অকণমান বেছিকৈ দিছোঁ আৰু এয়া হ'ল ব্লেক পেপাৰ মানে জালুক পাউডাৰ এইখিনি মই ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই গুড়ি কৰি ভৰাই থোৱা থাকে টেমাবিলাকত আৰু এই টেমাবোৰ মই ফ্ৰিজত ভৰাই থওঁ
এনেকৈ থাকিলে বহুত দিনলৈকে ফ্ৰেছনেছটো থাকে গুড়ি পাউডাৰবিলাকৰ। খুব কম মছলা ইউজ কৰোঁ, কিন্তু এইকেইটা নিজে বনাই ঘৰতে ইউজ কৰোঁ। ভালকৈ মেছ কৰি দিছোঁ। মই মেছাৰখন মোৰ ফেভৰেট আমাজনৰ পৰা অনা মেছাৰখনেদি মই এইখিনি ভালকৈ মেছ কৰি দিছোঁ। উতলা গৰম পানী দি দিছোঁ। থুপথুপীয়া হ'ব, বেছি নিদিওঁ। উতল আহিলেই না, উতলা গৰম পানী দিছোঁ যে, উতল আহিলেই। এতিয়া মই মাছখিনি দি দিম। মাছখিনি আগতে মই কাটা চামুচেৰে ফুটা ফুটা কৰি ভাজি থৈছোঁ। তেতিয়া ধুনীয়াকৈ ৰসটো ইয়াত সোমাই যাব। এতিয়া ধনিয়াখিনি দি দিম। মই এবাৰ ধনিয়া আগতীয়াকৈ দিছোঁ, গোন্ধটো ভালকৈ সোমাই যাব। অকণমান লৰাই দিম। এতিয়া ঢাকনিখন মাৰি অলপ কম জুইত ৰাখি দিম। খুব ধুনীয়া সুগন্ধি এটা আহিছে। ইয়াত মই এতিয়া থুপথুপীয়া হৈছে জোলটো। টেঙা চেপি দিম। এয়া মোৰ ৰাতিপুৱা গাৰ্ডেনখনৰ পৰিৱেশ।